বন্ধুসকল আজি ভিডিওটো সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিয়ে সৰু সৰু সমস্যাত ভাগি পৰে আৰু সৰু সৰু সমস্যাই আমাক শক্তিশালী কৰি তোলে যদিহে আমি সেই সমস্যাৰ লগত যুঁজিব পাৰোঁ। আৰু এটা কথা, আমাৰ জীৱনটো সিমান সহজ নহয়। আপুনি যিমান সহজ বুলি ভাবিছে সিমানটা সহজ নহয়। হাজাৰ সমস্যা আহিব, সেই সমস্যাৰ লগত আপুনি যুঁজিব লাগিব। আপুনি যদি পলাই দিয়ে কাইলৈ আপুনি সফলতা নাপায়। সেই সমস্যাৰ লগত যদি আপুনি সন্মুখীন হৈ যদি যুঁজিব পাৰে তেন্তে কাইলৈ আপুনি সফলতা পাব। গতিকে সমস্যাৰ পৰা আপোনালোকে নপলাব। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। যাৰ জীৱনত সমস্যা নাই সি কেতিয়াও আগুৱাইও যাব নোৱাৰে। যদি সমস্যা থাকে তাৰ সমাধান কৰিবলৈ চাব আৰু সমাধান কৰিবলৈ কাম কৰিব। কাম কৰিলেহে মানুহ আগুৱাই যাব। গতিকে কাম কৰোঁতে কৰোঁতে কিমান আগুৱাই যাব সি নিজে ক'ব নোৱাৰিব। আৰু মানুহে কয় যে মোৰ ভাগ্য বেয়া, প্ৰব্লেম বহুত। আৰে এইটো ভাগ্য, তই কেইবাৰ ট্ৰাই কৰিছ? দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, কেইবাৰ ট্ৰাই কৰিছ? যদি তোৰ ভাগ্য বেয়া, তোৰ যদি ছবাৰত যদি তই পাই যাওঁ, তই যিটো কৰিব বিচাৰিছ যদি সেইটো হৈ যায়, সেইকাৰণে ভাগ্যক দুখ নিদিবি। ট্ৰাই কৰি থাক, এদিন নিশ্চয় হ'ব। আৰু প্ৰব্লেমটো চবৰে থাকে। প্ৰব্লেম কাৰ নাই? মোৰ নাই না, আপোনাৰ নাই না, বেলেগ মানুহৰ নাই। প্ৰব্লেম চবৰে থাকে, সেইটো মাত্ৰ বাহানা হয়। প্ৰব্লেম মানে শেষ নহয়। প্ৰব্লেম মানে হৈছে এটা নতুন শিক্ষা। যেতিয়া আমি দৌৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমাৰ ভৰিত বিষ হয়, জিম কৰিলে আমাৰ পেইন হয়, প্ৰেক্টিচ কৰিলে ভাগৰ লাগে। কিন্তু সেই কষ্টই এদিন, সেই পেইন, সেই বিষ আৰু সেই ভাগৰে এদিন আমাক শক্তিশালী কৰি তুলিব। জীৱনটো ঠিক তেনেধৰণে আমাৰ। আজি যদি আমি কষ্ট কৰোঁ কাইলৈ আমি সফলতা পাম। আপোনাক সকলো সময়তে সহায় কৰিবলৈ কোনো নাহে। আপোনাৰ সমস্যা আপুনি নিজে সমাধান কৰিব লাগিব। আজি যদি আপুনি সেই সৰু সৰু সমস্যাকে লৈ যদি ভাগি পৰে, আপুনি যিবিলাক ডাঙৰ ডাঙৰ সপোন দেখি থৈছে, আমুকটো কৰিম তামুকটো কৰিম বুলি, সেইবিলাক আপুনি কেনেকৈ পূৰণ কৰিব? আজি মা দেউতা আপোনাৰ কৰিব পৰা হৈ আছে, আপোনাক কৰি মেলি খুৱাই আছে। কিন্তু যদি কাইলৈ কৰিব নোৱাৰা হৈ যায়, আপোনাক কোনে কৰি খুৱাব বা আপোনাৰ সমস্যা কোনে সমাধান কৰিব? আজি মা দেউতাই কৰি আছে, কিন্তু কাইলৈ কোনে কৰিব? গতিকে নিজৰ যুদ্ধ নিজেই যুঁজিব লাগিব, নিজৰ সমস্যাবিলাক নিজে নাইকিয়া কৰিব লাগিব। আৰু আপোনালোকে চাওক, এজন কামাণ্ডো আৰু এথলেটিক্স ইমান শক্তিশালী কিয়? সিহঁতে কষ্টক চেলেঞ্জ কৰে। আপুনিও চেলেঞ্জ কৰক। যিখিনি সমস্যা আহি আছে আপোনাৰ, সেইখিনি সমাধান কৰিবলৈ আপুনি নিজেই চাওক। আৰু এটা কথা, ফেলিয়ৰ মানে শেষ নহয়। ফেলিয়ৰ মানে হৈছে আজি আপুনি ফেইল কৰিছে, কাইলৈ কিন্তু আপুনি ছাকচেছ হ'ব যদিহে আপুনি হাৰ নামানি যুঁজি যায়। আৰু তিনিটা বস্তু আপোনালোকক লাগিব। সেই তিনিটা হৈছে প্ৰতিদিনৰ কষ্ট, আপোনালোকৰ ধৈৰ্য আৰু ডিচিপ্লিন। এই তিনিটা বস্তু যদি আপোনালোকৰ থাকে, প্ৰতিদিনে যদি আপুনি কষ্ট কৰে, ডিচিপ্লিন যদি প্ৰতিদিনে বজাই ৰাখে, ধৈৰ্য যদি আপুনি ধৰে, আজি এদিন আপুনি সফল হ'বই। আৰু একেদিনাই কোনো সফল নহয়। আপোনালোকক মই এতিয়া উদাহৰণ এটা দিছোঁ। আপোনালোকে আজি ধৰি লৈছোঁ আপুনি ইউটিউবত ভিডিঅ' এটা আপলোড কৰিলে, সেইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল যাবনে? একেদিনতে ভাইৰেল যাবনে? কেতিয়াও নাযায়। আপুনি দি থাকিব লাগিব, বাৰে প্ৰতি আপুনি ভিডিঅ' আপলোড কৰি থাকিব লাগিব প্ৰতিদিনে, তেতিয়াই আপোনাৰ এদিন ভাইৰেল যাবই। কিন্তু আপুনি কৰি থাকিব লাগিব। ধৰি লৈছোঁ আপুনি আজি দৌৰিবলৈ গ'ল ফিল্ডত, বহুত দিনৰ মূৰত আপুনি দৌৰিবলৈ গৈছে, আৰু একেদিন আগতে আপুনি দৌৰিছিলে কিন্তু আপোনাৰ আগতে স্পীড আছিলে, আৰু এতিয়া দৌৰিবলৈ গৈছে আপোনাৰ কিন্তু সেই আগৰ স্পীডটো এতিয়া নাহিব। গতিকে একেদিনতে একো বস্তু নহয়। গতিকে সমস্যা আহিব। গতিকে জীৱনত ফেইল কৰাটো স্বাভাৱিক হয়, ফেইল কৰিবই, কিন্তু কাইলৈ পাছ কৰিব যদিহে আপুনি ডিচিপ্লিন, ধৈৰ্য, প্ৰতিদিনৰ যদি কষ্ট বজাই ৰাখে। আৰু এটা কথা বন্ধুসকল, সময় আমাৰ কাৰণে বহুত বেছি মূল্যৱান হয়। যদি আমাৰ হাতৰ পৰা এবাৰ যদি সময় যায়গৈ, সেই সময় আমি ঘূৰাই আনিব নোৱাৰোঁ। আৰু এতিয়া আমি কষ্ট কৰাৰ বয়স হয়। আমি এতিয়া পুৰা জোচ আছে, আমাৰ গাত জোচ আছে, জুনুন আছে, আমাৰ গাত কৰিব পৰা শক্তি আছে। গতিকে এতিয়া আমি যিমান পাৰোঁ কষ্ট কৰিব লাগে। আৰু যেতিয়া এই বয়স যাবগৈ, যেতিয়া আমি কৰিব নোৱাৰা হ'ম, তেতিয়া কিন্তু পস্তাই লাভ নাই। তেতিয়া ভাবি লাভ নাই যে আগতে মই কিয় কষ্ট নকৰিলোঁ, আৰু আগতে যদি মই সেইখিনি কষ্ট কৰা হ'লে আজি এনেকুৱা এটা দিন নাহিলেহেঁতেন, এতিয়া মই কষ্ট কৰিব নালাগিলহেঁতেন। গতিকে সেইকাৰণে আপোনালোকৰ এতিয়া সময় আছে। গতিকে এইটো বয়সতে যিমান পাৰে আপুনি কষ্ট কৰক। এতিয়া যদি আৰাম কৰে, পিছত কিন্তু আপোনালোকৰ আৰাম হ'ব। আৰু যদি এতিয়া যদি কষ্ট কৰে, পিছত আপোনালোকৰ আৰাম হ'ব। গতিকে এই বয়সত আপুনি কৰিব পৰা হৈ আছে, গতিকে এতিয়া আপুনি কষ্ট কৰি লওক, যাতে পিছত আপোনাৰ কষ্ট নহয়। গতিকে সময় আপুনি এনেই যাবলৈ নিদিব, এনেই বৰবাদ কৰি নিদিব। মোবাইলত আপোনালোকে এনেই সময় যি টি এনেই আল্টু ফাল্টু চাই ৱেষ্ট কৰি নিদিব টাইম, ঠিক আছে? আপুনি এনেকুৱা এটা দিন লৈ আহক, যিবিলাক মানুহে আপোনাক দেখি ইগন'ৰ কৰিছিলে, সেইসকল ব্যক্তিয়ে যাতে আপোনাক দেখি আগতীয়াকৈ মাত এষাৰ লগায়। আৰু তেনেকুৱা এটা দিন আনিবলৈ আপুনি কষ্টও কৰিব লাগিব। আপুনি নিশ্চয় পাৰিব, কাৰণ আপুনি এতিয়া কষ্ট কৰি আছে, আৰু কৰি যাওক, অব্যাহত ৰাখক কষ্ট। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক, আৰু কামটো আপুনি কৰি যাওক। আপুনি এদিন সফল হ'বই। তেনেকুৱা এটা দিন লৈ আহিব পাৰিব। আৰু এটা কথা, সমস্যাৰ কথা কৈছোঁ। সমস্যা, সৰু সৰু সমস্যা প্ৰত্যেকৰ মাজতে আছে। প্ৰতিটো মানুহৰ মাজতে সমস্যা আছে।
সমস্যাৰ সমাধান কৰিবলৈ চাওক সমস্যাক দেখি আপুনি পলালে নহ'ব সমস্যা আপুনি যদি সমাধান কৰিব পাৰে তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব আৰু সেইটোৱে জীৱন হয় আৰু সমস্যা থাকিলে কৈছোঁ নহয় আগতে মই আপোনালোকক মই কৈছিলোঁৱেই সমস্যা থাকিলেহে মানুহ আগুৱাই যাব পাৰিব কাৰণ সমস্যাটো সমাধান কৰিবলৈ চাব আৰু সমাধান কৰিবলৈ চাওঁতে চাওঁতে নিজৰ কাম কৰি যাব আৰু সি তেনেকৈ আগুৱাই যাবগৈ গতিকে নিজৰ কাম কৰি যাওক আগুৱাই যাওক মই সেইটোৱে কৈছোঁ ঠিক আছে আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি পিনে জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কেনেকুৱা মটিভেশ্যন লাগে আপোনালোকে কমেণ্ট কৰি পিনে জনাব ষ্টৰি লাগে নেকি যদি ষ্টৰি মটিভেশ্যন ষ্টৰি লাগে ষ্টৰি মই দি যাম ঠিক আছে আজিলৈ বাই তেন্তে জয় আই অসম